নমস্কাৰ এই ভিডিঅ'টো শেষ কল লোকৰ কাৰণে যিসকলে মোৰ কাপোৰেই নাই বুলি কৈ থাকে তেওঁলোকৰ কাৰণে আৰু আমি এযোৰ খুব সাধাৰণ কাপোৰ কেনেদৰে ধুনীয়া কৰি ল'ব পাৰোঁ তাৰে উদাহৰণ এই মোৰ কাপোৰযোৰ এইযোৰ আছিল মিক্স পাটৰ খুব সিম্পল কাপোৰ আৰু তাক মই ফেব্ৰিক কৰি লৈছো আসলতে মই কৰা নাই বাৰু যদিও মই জানো কিন্তু সময়ৰ অভাৱৰ কাৰণে মই মোৰ ভন্টি এগৰাকীক কৰিবলৈ দিছিলো আৰু তাই এনেকৈ ধুনীয়াকৈ ষ্ট্ৰিপটো লগাই দিছে সাইডৰ পটিটো লগাই দিছে আৰু ব্লাউজটো তাই চিলাই দিছে এই ব্লাউজটো আসলতে এই কাপোৰযোৰৰ নহয় কিন্তু এক্সট্ৰা এটা মই ব্লাউজ চিলাইছিলো এই কাপোৰযোৰৰ লগত মিলি যায় আপোনালোকে কাপোৰৰ ফুলটোৰ লগত যিকোনো এটা ব্লাউজ পিনি ললে হৈ যায় আৰু অকনমান ইউনিক দেখাবৰ কাৰণে আমাক এটা জুৱেলাৰী ব্যৱহাৰৰ খুব প্ৰয়োজন নহয় জানো খুব বেছি জুৱেলাৰীৰ প্ৰয়োজন নাই অকনমান জুৱেলাৰী ক্যাৰি কৰিব যাতে আমাৰ লুকটো ক্যাৰি কৰোতে ধুনীয়া লাগে আৰু এয়া কুচকেটা দি লৈছো কাপোৰযোৰ ইস্ত্ৰি কৰা হ'ব লাগে তেতিয়া কুচকেটা ধুনীয়া হৈ পৰে এনেকৈ মেখেলাখন দেখিছেনে এয়া কাপোৰযোৰ কেতিয়াবাই চিলোৱা কিন্তু পিন্ধাহে হোৱা নাই আগতে এবাৰ পিনি এনেই ফটো এটা মাৰিছিলো হ'বলা যেতিয়া চিলাইছিলো তাৰ পাছত হেনেকেই আছে এয়া কুচকেটা ধুনীয়া কৰি ল'ব তাৰ পাছত আৰু কাপোৰযোৰ ভাল লাগিছে নাই জনাবচোন এই সাইডৰ পটিকিটা দেখিছে এয়া মই লগাই লৈছো ভন্টি গৰাকীক কৈছিলো যে এনেকে ডিজাইনটো কৰি দিবা কিন্তু কাপোৰযোৰ অৱশ্যে ধুনীয়া লগাও কৰি পেলালে তাই এনেকৈ পিন্ধি লৈছো এয়া এযোৰ ফ্ল্যাট হিল পিনিছো মই বাৰু বেছি হিল পিনিব নোৱাৰো ফ্ল্যাট হিলে ব্যৱহাৰ কৰো আৰু চাদৰ মেখেলাযোৰৰ লগত অকনমান বেছি নহলো অকনমান যদি পাৰে হিল পিনিলে ভাল লাগে চাদৰ মেখেলাযোৰ ক্যাৰি কৰতে খুব ধুনীয়া হয় আৰু এয়া ফুলি ব্ৰেসলেট এটা পিনিছো আৰু ঘড়ী ব্যৱহাৰ কৰিব পাৰে এখন হাতত মই বাৰু পিন্ধা নাই এয়া এনেকৈ কাপোৰযোৰ ধুনীয়াকৈ পিন্ধি লৈছো তাৰ লগত মিলাই এটা গোল্ড জুৱেলাৰী পিন্ধিছো আঙুঠি মই বাৰু ডাঙৰ আঙুঠি ব্যৱহাৰ কৰিছো আপোনালোকে নিজৰ পছন্দ অনুযায়ী আঙুঠি পিন্ধিব পাৰে আৰু এনেকৈ যদি আপুনি কৰবাত বিয়া খাবলৈ যায় বা পাৰ্টি ওয়াৰটো যায় ধুনীয়া লাগিব নহয়নে আৰু নিজৰ কমফৰ্টেবলত চিলাই ল'ব এইযোৰ কাপোৰযোৰ এটা ভাল লাগিছে নে কবনে বাৰু এইযোৰ 1200 বা 1000 টকীয়া কাপোৰ বুলি আসলতে কাপোৰযোৰৰ দাম সকলোৱে জানে 500 টকা আৰু এইখিনি কামখিনি কৰোতে অকনমান খৰচ পৰিছে আৰু এনেকৈ মোৰ লুকটো দিলো এটো বাৰু মই এনে অকনমান ভিডিও এটা কৰিব কাৰণে কৰিছিলো কেনেকুৱা লাগিলে জনাবচোন দেই ভিডিওটো আৰু আজিলৈ আহো বাই বাই